হেল্ল' এভৰিৱান, নমস্কাৰ। সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। কালি ঘৰলৈ আহিলোঁ, আহি আজিনো কি কৰিম সেইটোকে দেখাওঁ বোলো। সেই ফুলবোৰ অকণমান ক'ৰবাত কাটিং কৰিবলৈ আছে, সেইটো কাটিং কৰিম। ফুল বেছি নাই, তথাপিতো এইখিনিকে দেখাওঁ। এতিয়া দেখাওঁ দেই ফুলবোৰ ক'ত কি হৈ আছে, পিছত আকৌ কাটিং কৰি পিনি দেখাম। কাটিং কৰাৰ আগতো দেখাই আছোঁ। এইটো মই এইবছৰে ৰুইছিলোঁ, ধুনীয়াকৈ ওলাইছে। এইটো দেখিছেনে? এইখিনি বেছি দিন নাই হোৱা, আজি কেতিয়া ৰুইছিলোঁ, ছেপ্টেম্বৰতো নহয়, বেছি দিন নাই হোৱা। এইখিনি মই এইবাৰ আকৌ নতুনকৈ ৰুইছোঁগৈ। এইজোপাও নতুনকৈ ৰুইছোঁ এতিয়া। এইখিনি অকণমান চাফা কৰোঁ, এনেকুৱা হৈ আছে, দেখিছে নাই? এইবোৰ কেনেকুৱা অৱস্থা বেয়া হৈ গৈছে। এইটো ইমান ধুনীয়াকৈ ফুলি আছিলে, পানী নিদিয়াৰ কাৰণে শুকাই গ'লগৈ চব। এই বাৰিষা ছিজনত ইমান ধুনীয়াকৈ এইখিনি ফুল ফুলি আছিলে, ইয়াত চাব পাৰে। পানী দি দিব লাগিব এতিয়া। সেয়া এইখিনি সিদিনাখন দেখাইছিলোঁ যে, এইটো আকৌ এইবছৰে ৰুইছোঁগৈ দেই। এইখিনি ফুলিয়ে আছে এতিয়াও। এনেকৈ শুকাই আছে, এইখিনি উঘালি পেলাওঁ। এইখিনি শুকাই গৈছে, দেখিছে নাই? এনেকৈয়ে আছে, নিজে নাথাকিলে বাৰু এনেকুৱাই হয়। এইখিনি চাব পাৰিছে, কিছুমান ফুলি আছে। এইবোৰ এনেকৈ শুকাই আছে। এই শুকান পাতবোৰ, এই শুকানবোৰ কাটি পেলাওঁ মই এতিয়া। এয়া টাবটোৱে বেয়া হৈ গৈছে। এইটো মানি প্লেণ্ট মই ৰুই ভাগৰি গৈছোঁগৈ। এয়া এইবাৰ হৈছে ধুনীয়াকৈ। হোৱাইট কালাৰটো বিশেষকৈ পচন্দ কৰি ৰুইছোঁ, এতিয়া হৈছে দেই ধুনীয়াকৈ। এইবোৰ এতিয়া ফুলি আছে। এইজোপাও বহুত হেৰি হৈ গৈছে, লেতেৰা। নয়নতৰা, যি নহওক, নয়নতৰা এনি টাইম ফুলে। এয়া যোনবোৰ একেবাৰে শুকাই আছিলে কাটি পেলালোঁ। এইখিনি এনেকৈ পেলাই দিছোঁ কাটি। এইটো পানী নিদিয়াৰ কাৰণে শুকাই গৈছে। মাও অকলে থাকে, নোৱাৰে, বয়স হৈছে ন। এতিয়া পানী দাঙি দিবলৈও দিগদাৰ হৈছে। এইটো দেখিছেনে? ইমান ডেণ্টাছটো ধুনীয়াকৈ ফুলি আছে। কাৰ এতিয়ালৈকে পিটনিয়া ডেণ্টাছ ফুলিছে জনাব দেই। এইটো শুকাই আছে, দেখিছে নাই? ইমান ধুনীয়াকৈ ফুলি আছিলে, পানী নিদিয়াৰ কাৰণে শুকাই আছে। আৰু এইখিনি ইয়াত দি দিলোঁ। এতিয়া মই শুকানখিনি গুচাই দিলোঁ। এইজোপা মই অকণমানিতে আনিছিলোঁ দেই। এইটো এতিয়া বহুত ডাঙৰ হ'লগৈ। এইটো এতিয়া চাব পাৰিছে ইমান ধুনীয়াকৈ। এইটো কালাৰটো চাওক না, ইমান মৰম লগা কালাৰ, কিউটি একদম পূৰা। এইজোপা চাওকচোন, আমাৰ নীলকণ্ঠজোপা ক'ত কেনেকৈ বগাই আছে, একদম ৱাল ওপৰলৈকে বগাই দিছে। বহুত ডাঙৰ হৈ গৈছে। এইটো এবছৰ পাৰ হৈ গ'ল। এইখিনি এতিয়া ইয়াৰ পৰা আনিছোঁ। এইবোৰ পানী আচলতে দিব নজনাৰ কাৰণে পিটনিয়াবোৰ মৰিলে। এইকেইটা টাবত পানী বেছি দিব নালাগিছিলে, কমকৈ তলত হেৰি কৰা নাছিলে বা ওলোৱা নাছিলে। আৰু এইজোপা কেনেকৈ আপোনালোকে বহাই ক'বচোন। মোৰ এনেকৈয়ে আছে, কিমান বছৰ হৈ গ'ল। মই এইটো বহাবই নোৱাৰিছোঁ। এতিয়া পানী দি লওঁ। সেইখিনি শুকাই যোৱাখিনি পানী দি লওঁ। এনেই পানী দি থৈছে, ক'ৰবাত থাকি গৈছে পানী দিবলৈ, সেইখিনিকে পানী দি দিওঁ এতিয়া।